ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্যৰ ৰাজনীতিকসকল। বাপতি সাহোন বিহুত নোহোৱা হ'ল ৰাজনৈতিক শত্ৰুতা। লতাশিলৰ বিহুত একেলগে নাছিলে কুইনোজা ববিতা শৰ্মাই। অসমীয়া গণজীৱনৰ সাহ বহাগ বিহুটিয়েই যুগ যুগ ধৰি সুদৃঢ় কৰি আহিছে অসমীয়াৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন। ঐতিহ্যমণ্ডিত লতাশিলৰ বিহুত গৰু বিহুৰ দিনা যেন সেয়াই প্ৰতিফলিত হ'ল। ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰি লতাশিলত একেলগে নাছিলে লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ দুই প্ৰতিদ্বন্দ্বী কুইনোজা আৰু ববিতা শৰ্মাই। ঢোলৰ চেৱে চেৱে দুয়োৱে একেলগে ভাঙিলে কঁকাল। বিহু সকলোৰে গাত লাগিছে যেন পাইছোঁ, কিন্তু আমি অকণমান ব্যস্ত হৈ আছোঁ। আজি আমাৰ বিহু পালন কৰি কালিৰ পৰা আৰু প্ৰচাৰ কাৰ্য চলাম। বিহু বুলি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তাতে সকলোৰে শান্তি হওক, সমৃদ্ধি হওক, ভাল দিন আহক বুলি কামনা কৰিছোঁ। পুৱাই লতাশিলৰ বিহুস্থলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লতাশিলৰ পৰাই অসমবাসীক বিহুৰ ওলগ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। জনতাক ভোটদানৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে লতাশিল বিহু কমিটিয়ে প্ৰস্তুত কৰা বেষ্ট চিমেণ্ট ৱাল অফ ডেমক্ৰেচিৰো উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিৰ প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি এই দিনটোতে আমি সংকল্প সকলোৱে ল'ম যে আমি আগন্তুক মিলাপ্ৰীতিৰে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব জীয়াই ৰাখি আমি অসমক ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম। বিহু বুলিলেই যেন চিৰতৰুণ বিহুৱা হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। প্ৰতিবাৰৰ দৰে এইবাৰো লতাশিলৰ বিহুতলীত বিহুৱাৰ ৰূপত দেখা গ'ল তৰুণ গগৈ। সকলোৰে লগত এপাক বিহু নাচি ৰাজ্যবাসীক বিহুৰ ওলগ জনালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো। ইফালে বিহু অহাৰ গম পাই তৎ নাইকিয়া হ'ল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰো। পুৱাই গৰুক গা ধুৱাই কান্ধত ঢোল লৈ বৰ বিহুৱাৰ ৰূপত দেখা গ'ল প্ৰশান্ত ফুকনক। পৰম্পৰা ৰক্ষা কৰি কণী যুঁজতো অংশ ল'লে বিধায়কগৰাকীয়ে। জাতিটো একত্ৰিত হৈ আছো, এই গোটেই কথাবিলাকে আজিয়ে আমাক সূচাই যে আমিও সকলোৱে একত্ৰিত হৈ আগন্তুক দিনবিলাকত আমি সুন্দৰভাৱে আমি আগবঢ়াই লৈ যাব পাৰোঁ। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াইও ঐতিহাসিক যোগীবিলত গৰুক গা ধুৱাই গাঁওবাসীৰ লগতে পালন কৰিলে গৰু বিহু। পিছে কেৱল গৰুৱেই নহয়, গৰু বিহু বুলি তেওঁৰ পোহনীয়া উটটোকো মাহ হালধিৰে গা ধুৱালে বিধায়কজনে। বিধায়কৰ উট বিহুৱে আমোদ দিলে সকলোকে। বিহুৰ দিনাই ৰাজ্যবাসীক ঘৰে প্ৰতি দুটাকৈ গৰু পালনৰো আহ্বান জনালে খুমটাইৰ বিধায়কগৰাকীয়ে। এঘৰ মানুহে যদি 2-4টা গৰু পোহে, তেতিয়া শাক পাচলি খেতি কৰিবলৈ আমি বজাৰৰ পৰা ইউৰিয়া আনিব নালাগে, গৰু গোবৰেদি হ'ব।
যিটো অতি পুষ্টিকৰ গৰুৰ পৰা আমি গাখীৰ পাওঁ সেইকাৰণে দেখা যায় যে বহুত ৰাইজে আজিকালি গৰু পুহিবলৈ এৰি দিছে সেইকাৰণে সকলোকে আহ্বান জনাম যাতে অসমীয়া ৰাইজে সকলোৱে গৰু পোহক আৰু আমাৰ সমাজ জীৱনক আগুৱাই লৈ ইফালে প্ৰতিকূল বতৰৰ মাজতেই নগাঁৱৰ বিধায়ক তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মায়ো স্থানীয় ৰাইজৰ সৈতে পালন কৰিলে গৰু বিহু নিৰ্বাচনী ব্যস্ততা আজি আমাৰ কেইবাখনো সভা আছে মোৰ যমুনামুখত তাৰ মাজতে আমাৰ প্ৰথম পৰম্পৰাখিনি কৰি গৰুক গা ধুৱাই জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট